এই ভোট গণনা ইতিমধ্যে চতুৰ্থ ৰাউণ্ড পাইছেগে। কি দেখিছা, কি ক'ব এই মুহূৰ্তত? এতিয়ালৈকে চতুৰ্থ ৰাউণ্ড পৰ্যন্ত আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত আমি ভোট পাইছো এতিয়ালৈকে 18,524টা আৰু বিজেপিয়ে ভোট পাইছে 15,706টা। আমি প্ৰায় 3,000 ভোটত আমাৰ শিৱসাগৰ বিধানসভা সমষ্টিত এতিয়ালৈকে অগ্ৰগতি লাভ কৰি আছো। দ্বিতীয়তে ডিমৌ যিটো বিধানসভা সমষ্টি, ডিমৌ বিধানসভা সমষ্টিত বিজেপিয়ে 13,253টা ভোট পাইছে তৃতীয় ৰাউণ্ড পৰ্যন্ত, আৰু আমি পাইছো কংগ্ৰেছৰ কেণ্ডিডেটে, আমাৰ বিৰোধী ঐক্যমঞ্চৰ কেণ্ডিডেটে পাইছো 13,689টা। তাতো আমি কেইটামান ভোটত 300মান ভোটত আমি এতিয়াও জয়লাভ কৰি আছো। সামগ্ৰিকভাৱে এতিয়া আমি যোৰহাট লোকসভা সমষ্টিত প্ৰায় 14,000 ভোটত, এই মুহূৰ্তত 14,000 ভোটত আমাৰ প্ৰাৰ্থী বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া জিকি আছে, আৰু সেইকাৰণে আমি একেবাৰে আশা প্ৰকাশ কৰিছো যে এই ট্ৰেণ্ডটো সঁচাকৈ আগবাঢ়ি যাব। ফাৰ্ষ্ট যিটো মিচিং অঞ্চল আছিলে মোৰ সমষ্টিৰ যিটো দিচাংমুখ, তাত আমি অলপ ভোটত পিছ পৰিলো, কেইটামান ভোটত পিছ পৰিছিলো, কিন্তু বাকীবিলাক পঞ্চায়তৰ যেতিয়াই হেৰিটো খুলিলে তেতিয়াই দেখা গ'ল যে নহয়, আমাৰ ভোটৰ ট্ৰেণ্ডটো আকৌ আগবাঢ়ি গুচি গ'ল। গতিকে এইটো খুব খাটাংকেই ক'ব পাৰি এতিয়া যে যোৰহাট লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী গৌৰৱ গগৈ, ইণ্ডিয়াৰ প্ৰাৰ্থী বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী গৌৰৱ গগৈ জিকিব। দ্বিতীয় কথাটো হ'ল যে গোটেই অসমত যি ধৰণৰ মানে বিজেপিয়ে যিটো হাৱা দি আছিলে যে তেওঁলোকে 12টাত জিকিবই আৰু 13টাও হৈ যাব পাৰে, সেইটো যে নহয়, ইতিমধ্যে সেই কথাটো ইতিমধ্যে প্ৰতীয়মান হৈ গৈছে, তাৰ ট্ৰেণ্ড ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে অল ইণ্ডিয়াত এক্সিট পোলে যিটো দেখুৱাই আছিলে বা বিজেপিয়ে যিটো কথা কৈ আছিলে যে সাংঘাতিক ধৰণে বিজেপি জিকিব, এতিয়াতো প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নিজৰ সমষ্টিত এতিয়ালৈকে পিছ পৰি আছে। প্ৰধানমন্ত্ৰীজন যদি পিছ পৰি থাকে, আমেথিত যদি পিছ পৰি থাকে, তাৰ অৰ্থটো হ'ল যে নৰেন্দ্ৰ মোদীৰ ঢৌ নাই নাই আৰু নাই বুলি যেতিয়া কৈ আছিলো তেতিয়াতো আমাক সকলোৱে সমালোচনা কৰিছিল, সকলোৱে কৈ আছিলে নহলেতো আৰু যদি সঁচাকে ঢৌ থাকে পিছটো অন্তত নপৰে, নহয় জানো, পিছটো ক'তো নপৰে তেতিয়া। গতিকে এই মুহূৰ্তত এটা কথা ক'ব পাৰি যে আমি আশা কৰাৰ নিচিনাকৈ হয়তো বুলি মই কৈছো, হয়তো আমি ইণ্ডিয়া গঠবন্ধনে, আমাৰ ইণ্ডিয়া মঞ্চই, ঐক্যমঞ্চই আমি চৰকাৰ হয়তো গঠন কৰিব পাৰিম। দ্বিতীয়তে আমি আশা কৰা ধৰণে হয়তো অসমতো আমাৰ ভাল ৰিজাল্ট হ'ব। বিজেপিৰ যি অপপ্ৰচাৰ, বিজেপিৰ যি অপশাসন, বিজেপিৰ যি দাদাগিৰি, বিজেপিৰ যি ফেচিবাদ আৰু সাম্প্ৰদায়িক ফেচিবাদ, তাৰ বিৰুদ্ধে ৰাইজে ভোট দিছে। বিজেপিয়ে যি ধৰণে দেশ বিক্ৰী কৰিছে তাৰ বিৰুদ্ধে ৰাইজে ভোট দিছে। বিজেপিয়ে যি ধৰণে সাম্প্ৰদায়িক ৰাজনীতি কৰি দেশখন থানবান কৰি পেলাব খুজিছে আৰু সমগ্ৰ ভাৰতৰ মানুহৰ বাক স্বাধীনতা হৰণ কৰিছে, তাৰ বিৰুদ্ধে ৰাইজে ভোট দিছে। আৰু বিজেপিয়ে যি ধৰণে মূল্যবৃদ্ধি কৰিছে তাৰ বিৰুদ্ধে মানুহে ভোট দিছে। এটা কথা খাটাং, সৰ্বশেষত কি হয় আমি নাজানো, কিন্তু এটা বস্তু খাটাং হৈছে যে মানুহৰ ট্ৰেণ্ডটো এইবাৰ বিজেপিৰ বিৰুদ্ধে, মানুহৰ খংটো বিজেপিৰ বিৰুদ্ধে, মানুহে এইবাৰ বিজেপিক হৰুৱাটো বিচাৰিছে। আৰু সেইকাৰণে মই আশা কৰো যে নিশ্চয় এইবাৰ NDA নহয়, এইবাৰ ইণ্ডিয়াই চৰকাৰ কৰিব। অসমতো আমাৰ বিৰোধী ঐক্যমঞ্চই যথেষ্ট ভাল ফলাফল দেখুৱাব, আমি আশা কৰা মতে ফলাফল দেখুৱাব, আৰু আমাৰ নিজৰ সমষ্টি যোৰহাটত আমি নিশ্চিতভাৱে জয়লাভ কৰিম। এই কথাটো আমি ধুবুৰীতটো আমি জিকিমেই, নগাঁৱত আমি জিকিমেই, কৰিমগঞ্জতো হয়তো জিকিমেই, এই 3টাতটো জিকিমেই, আমাৰ যোৰহাটত জিকিমেই, 4টাতো একেবাৰে মোটামুটি এতিয়া ট্ৰেণ্ডটোত আমি জিকাৰ ট্ৰেণ্ডত গুচি গলো। আমি এই 4টাত আমাৰ জিকাৰ ট্ৰেণ্ডত গুচি গলো। মই আশা কৰিম যে শেষলৈকে আমি গুৱাহাটী আৰু ডিব্ৰুগড়তো জিকিব পাৰিম।